চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আমি আছোঁ এয়া গোৱালপাৰা টাউনত, আৰু এতিয়া আমি লক্ষীপুৰৰ ফালে যাম। অলপমান কিবা কাম আছে, তো কামত যাম আমি। এয়া ওলালোঁ ৰাতিপুৱাই বতৰটো খুব ধুনীয়া আজি, ঠাণ্ডা পৰিৱেশ, বহুত গৰম নাই, ৰ'দ নাই। তাকে এয়াই ঠাণ্ডাৰ আৰম্ভণি এই বছৰৰ। ধুনীয়া পৰিৱেশ, এয়া বতৰ চাব পাৰে, সুন্দৰ। আৰু বাইক আজি প্ৰাণজিতক চলাব দিলোঁ, প্ৰাণজিত ভাই চলাই আছে, মই পিছত। তো বলক যাত্ৰা আৰম্ভ কৰোঁ। ৰেইনকোট আনা নাই মই, মোৰ ৰেইনকোটটো বেয়া হৈছে। গাইছ, আৰু অলপ অহাৰ পিছতে চলমাৰী পোৱা নাই, চলমাৰী পাম। গোৱালপাৰা টাউন এৰি আহিলোঁ, আৰু গোৱালপাৰা টাউনৰ পৰা চলমাৰীৰ ফালে অকণমান অহাৰ পিছতে এয়া মাজতে সংৰক্ষিত বনাঞ্চল, শালগছৰ জংঘল, তাৰ মাজে মাজে এইটো ৰাস্তা, সুন্দৰ পৰিৱেশ। হল স্পীড ব্ৰেকাৰ, কালি হ'ব চাগে, গম নাপাওঁ, হ'ব লাগে। এয়া হৈছে কালী মন্দিৰ নেকি, নহয়, শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ চলমাৰীত। বহুত মানুহে আহে ইয়াতে। আৰু অলপ গ'লে আমি চলমাৰী পালোঁ আৰু। স্পীড ব্ৰেকাৰ। তো আহিয়ে আমি বৰ্তমান চলমাৰী পালোঁ। এয়া চলমাৰীৰ পৰা আমি লেফ্ট চাইডে যাম বৰ্তমান। লেফ্ট চাইডে গৈ আমি পাম আগিয়া, আগিয়াৰ পৰা আমি আকৌ ৰাইট চাইডে যাম। আৰু এয়া ইয়াতে ৰোড কনষ্ট্ৰাকশ্যন চলি আছে। এইটো হাইৱে হয়, নেশ্যনেল হাইৱে। তো ইয়াতে আগতে 2 লেন আছিলে, আৰু এতিয়া 4 লেন কৰি থকা হৈছে। আৰু কেইদিনমান আগতে মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ ইয়াৰ দুই কাষে থকা সুন্দৰ সুন্দৰ গছবিলাক কেনেকৈ কাটি পেলোৱা হৈছিলে। কিন্তু উপায় নাই, এয়া উন্নত মানদণ্ডৰ পৰিবহণ ব্যৱস্থা কৰিবৰ কাৰণে, ৰাস্তা ভাল কৰিবৰ কাৰণে, পৰিবহণ ব্যৱস্থা উন্নত কৰিবৰ কাৰণে কাটিব লগা হৈছে, উপায় নাই। তো এয়া কনষ্ট্ৰাকশ্যন চলি আছে, ৰোড কনষ্ট্ৰাকশ্যন। ঠায়ে ঠায়ে বোকা, ঠায়ে ঠায়ে ভাল, কিছুমান জেগাত হৈ গৈছে ধুনীয়াকৈ, এয়া চাব পাৰে। আৰু আগত, অকণমান আগত গৈ দেখিবলৈ পাব এলিফেণ্ট ক্ৰছিং বনাই আছে। মানে ইয়াতে মাজে মাজে হাতী ওলায়, আৰু হাতীবিলাক পাৰ হ'বৰ কাৰণে এইটো ৰাস্তা লাগিব। তো ওপৰৰে গাড়ীবিলাক গুচি যাব, ফ্লাইঅভাৰৰ নিচিনাই হ'ব। তো ইয়াতে 2টা এলিফেণ্ট ক্ৰছিং ৰখা হৈছে, তলেৰে হাতীবিলাক পাৰ হৈ যাব। এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন, এয়া অভাৰব্ৰিজৰ নিচিনাই হ'ব এইটো। আৰু সন্মুখত এটা আছে এলিফেণ্ট ক্ৰছিং, সেইটো অলৰেডি হৈ গৈছে বনোৱা, ৰোড কনষ্ট্ৰাকশ্যন চলি আছে, তাৰ লগত সংযোগ কৰাই দিয়া হ'ব, ফ্লাইঅভাৰৰ নিচিনা হৈ যাব। এইটো চাব পাৰে, এইটো ইয়াৰ তলেৰে মানে হাতীবিলাক পাৰ হ'বৰ কাৰণে এনেকুৱা। তো বতৰটো ভাল নহয়। এয়া হ'ল কি কয়, এয়া আগিয়া পালোঁ আমি, আহি আগিয়াৰ পৰা ৰাইট চাইডে সোমাই গ'লোঁ। তো বতৰটো ভাল নহয়, বৰষুণ আহি গ'ল, যাওঁ নে নাযাওঁ চিন্তা কৰি আছোঁ। মই কৈ নাযাওঁ, প্ৰাণজিতে বোলে যাবয়ে, বিৰাট জোচ তাৰ, বতৰটো ভাল নহয় কিন্তু সি বোলে যাবয়ে। পালোঁ আমি আগিয়াৰ পৰা ৰাইট চাইডে। মেঘালয় এইফালে বেছি দূৰ নহয়তো, অলপমানহে, অলপ গেলে বৰ্ডাৰ মেঘালয় আৰু অসম। তো
ইয়াতে গাড়ীবিলাক ৰাখে, বাছ হওক সেইবিলাক। এইপিনে গ'লে একদম লক্ষীপুৰৰ পিছত একদম জলেশ্বৰ যাব পাৰি, জলেশ্বৰৰ পিছত মানকাছাৰ যাব পাৰি, চাউথ চালমাৰা মানকাছাৰ টিকৰিকিল্লা চব যাব পাৰি এইটো ৰাস্তাৰে গ'লে। ইমান ধুনীয়াকৈ কথা কৈ যাই আছোঁ, ভইচটো আহিছে নে নাই সেইটোৱে গম পোৱা নাই, মাইক্ৰফোন নাই না। নৰ্মেলি ভিডিঅ' বনাই গৈ আছোঁ। আৰু আমি আগিয়াৰ পৰা ওলাই দিলোঁ, দি লক্ষীপুৰ অভিমুখে আগবাঢ়িছোঁ। তাৰপিছতে চাওক কিমান সুন্দৰ পৰিৱেশৰ মাজত সোমাই গ'ল। আৰু এনেকৈয়ে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আহি থকাৰ মাজতে আমাক বৰষুণে পালে। আৰু চাওক প্ৰাণজিতে সুন্দৰভাৱে বহি আছে ভিজা মেকুৰী হৈ, বৰষুণত ভিজিল। আৰু এইপিনে ময়ো বহি আছোঁ দিয়ক, বৰষুণত উপায় নাই, কি কৰিম, জিৰণি কোঠাতে অকণমান জিৰাই ল'লোঁ। আৰু অৱশেষত ঘূৰি আহিলোঁ লক্ষীপুৰৰ পৰা। এইফালে মাক্ৰি হৈ ঘূৰি আহিলোঁ, যোৱা ৰাস্তাটোৰে অহা নাই, বেলেগ ৰাস্তাৰে ঘূৰি আহিলোঁ আৰু গধূলি হৈ আহিল মাক্ৰি পোৱাৰ আগে আগে। তাৰপিছত মাক্ৰি পাৰ হৈ এইফালে চাওক আমি গুহাৰ নিচিনা ৰাস্তা এটাত সোমাই গ'লোঁ। ওপৰেৰে ট্ৰেইন যায়, তলেৰে মানে গাড়ীবিলাক পাৰ হয়, তেনেকুৱা তাতে পাৰ হ'লোঁ। আৰু পানী চানী আছিলে, মানুহবিলাক বহুত মানুহ আছে, অকণমান চিঞৰ বাখৰো কৰিছে। তো সেনেকৈয়ে তাৰ মাজেৰে আমি পাৰ হৈ আহিলোঁ। আৰু ফাইনেলি আমি ঘূৰি আহি গোৱালপাৰা টাউন পাওঁতে ৰাতি হৈ গ'ল। যিহেতু ৰাতি হৈছে, এতিয়া আমি ৰুমলৈ গৈ থাকিম। তো আজিৰ দিনটোত মই অকণমান ভিডিঅ' অলপ বনাবলৈ ট্ৰাই কৰিলোঁ। তো এনেদৰে আমি আৰু আগন্তুক ভিডিঅ'বিলাক বনাই থাকিবৰ কাৰণে, ব্লগবিলাক বনাই থাকিবৰ কাৰণে ট্ৰাই কৰিম। তো আপুনি যদি এতিয়ালৈকে চাই আছিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি উৎসাহ পাওঁ আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকিবৰ কাৰণে। ধন্যবাদ। জয় আই অসম।